তো নমস্কাৰ গাইজ, মই এনেকৈ আহি পালোঁ ৰংজুলি আৰু মোৰ পাছফালে দেখি আছে এইসমূহ গাড়ী। এইখন যে দেখছে BMW, এইফালে দেখছে এখন চেলেৰিঅ' আৰু সেইফালে যে দেখছে আপোনালোকৰ গ্ৰেণ্ড ভিটাৰা। তো কাহিনীটো ক'ত ইমান গাড়ী ইয়াত একেলগে ৰাখিছে কিহৰ কাৰণে? এইফালে এখন চুইফ্ট আৰু পাছফালে চাওক এখন ইন'ভা, দেখিছেনে এইখন ইন'ভা। আৰু মোৰ পাছফালে যদি চাই এইফালে এল্টো K10 আৰু এই জেগাটো যে খালী আছিলে এই জেগাটোত আছিলে থাৰ। কিহৰ কাৰণে গাড়ী ইমান একলগে কিনি ৰাখিছে? এয়া কোনো শ্ব'ৰুম নহয়, কাহিনী আছে আপোনালোকক কৈ আছোঁ। এয়া কোনো শ্ব'ৰুম নহয়, এয়া কোনো নাম ফলক নাই। মই আপোনালোকক বিল্ডিংটো দেখুৱাই আছোঁ যে বিল্ডিঙত কিবা ফলক চলক আছে নেকি, শ্ব'ৰুম নেকি? মোৰ পাছফালে চাওক, এয়া শ্ব'ৰুম, কোনো শ্ব'ৰুম নহয়, এয়া মানুহৰ ঘৰ। আচল কথালৈ মই গৈ আছোঁ। ইয়াত মনোজ দাহঁত আছে আৰু বিশিষ্ট ব্যক্তিসকল আছে। তেওঁলোকে এই এনেকুৱা এটা মহান কাম কৰিবলৈ গৈ আছে আৰু কি উদ্দেশ্যে তেওঁলোকে এইবোৰ গাড়ী আনিছে মই তেখেতক সুধি আছোঁ। নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল গাইজ। তো গাইজ কথাটো হ'ল এনেধৰণৰ যে ইতিহাস প্ৰসিদ্ধ ৰংজুলিৰ দৌল মন্দিৰ, সেই দৌল মন্দিৰৰ নিৰ্মাণৰ সাহায্যতে মানে ৰংজুলিৰ দেউল বুলি ক'লে যেতিয়া হোলীৰ সময়ত যিটো দেউল পাতে, দেউল বুলি ক'লে বিশেষ আৰু এই খণ্ডত মানে আমি সৰুৰ পৰা ৰংজুলিৰ দেউল চাই ডাঙৰ হৈছোঁ বুলি ক'ব লাগিব। আৰু সেই ৰংজুলিৰ দৌল মন্দিৰৰ নিৰ্মাণৰ সাহায্যতে এখন বৃহৎ লটাৰী খেলা পাতিছে আৰু সেই লটাৰী খেলাখনৰ উপহাৰসমূহ আপোনালোকক মই দেখাম। লটাৰী খেলাৰ টিকেটসমূহ আপোনালোকক মই দেখুৱাম। লটাৰী খেলাৰ টিকেটসমূহ আপোনালোকে কেনেকৈ পাব সেইখিনি আপোনালোকক মই জনাম। তো বলক তেনেকুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মই এনেকৈ আহি ৰংজুলি পাই গ'লোঁ। এয়া ৰংজুলি বজাৰ, আজি যিহেতু বৃহস্পতিবাৰ, ৰংজুলি বজাৰ। এইফালে আছে মনোজ দা। মনোজক মই মোৰ চেনেলত নমস্কাৰ জনাইছোঁ, ৱেলকাম জনাইছোঁ আপুনি মোৰ চেনেলত আহি ইখানি সময় দিয়াৰ বাবে। আৰু এয়া লটাৰী উপহাৰ কুপনৰ খেল। কি উদ্দেশ্য লৈ এই খেল এখন পাতিছে আপোনালোকে? হয়, আমি দাৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ মন্দিৰ নিৰ্মাণৰ সাহায্যৰ অৰ্থে এই খেলখন পাতিছোঁ। আমাৰ আজিৰ পৰা 500 বছৰ পুৰণি এই মন্দিৰ, কিন্তু কিছু অসুবিধাৰ ফলত যিহেতু আমাৰ এই গাঁও অঞ্চল, তাত আমি মন্দিৰটো ভালদৰে নিৰ্মাণ কৰিব পৰা নাছিলে ৰাইজে। এতিয়া আমি কেইজনমান যুৱকে এটা ট্ৰাষ্টৰ উদ্যোগত, ব্ৰাদাৰহুড ট্ৰাষ্টৰ উদ্যোগত আমি এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ কাৰণে অলপ চেষ্টা কৰিছোঁ। আৰু তাৰ কাৰণে যোৱা বছৰৰ পৰা আমি খেল এখন লটাৰী খেল পাতিছো ইয়াতে ৰংজুলি। যোৱা বছৰ পাতিছিলে? হয়, যোৱা বছৰো পাতিছিলো আৰু এই বছৰ অলপ ডাঙৰকে আমি পাতিছো। আৰু তাৰ কাৰণে আমি প্ৰথম পুৰস্কাৰ BMW, একচুৱেলি প্ৰথম পুৰস্কাৰ BMW আমি দিয়া নাই, 15 নম্বৰ পুৰস্কাৰ দিছো। প্ৰথম পুৰস্কাৰ আমি থাৰ হিচাপে দিছো। এখন BMW প্ৰাইচ কিমান? এইখনৰ মিনিমাম প্ৰাইচ হ'ব আপোনাৰ 54 পৰা 55 লাখ টকা। 55 লাখ টকা? হয়। টিকেটৰ মানে প্ৰাইচ কিমান ৰাখিছে এখন টিকেটৰ? এখন টিকেটৰ মূল্য আমি 100 টকা ৰাখিছো। মাত্ৰ 100 টকাত 55 লাখ টকীয়া গাড়ী। মুঠতে এখন BMW নহয়, ইয়াতে মিনিমাম মই জানিব পৰা মতে মিনিমাম 1.5 কৰোৰ টকাৰ গাড়ী আছে, হয়নে? 1.5 কৰোৰ টকাৰ গাড়ী আছে। আৰু 1.5 কৰোৰ টকাৰ গাড়ীসমূহ মই আপোনালোকক দেখুৱাম। কি সাহস, মৰসাহ হয়নে নহয়? এটা মৰসাহ কৰিছে তেওঁলোকে। আৰু তেওঁলোকৰ এই উদ্দেশ্য সফল হওক। তেওঁলোকৰ উদ্দেশ্যই হ'ল মহান। তেওঁলোকৰ উদ্দেশ্য হ'ল আমাৰ যি পুৰণিকলীয়া দেউল মন্দিৰ, সেই দেউল মন্দিৰৰ নিৰ্মাণৰ সাহায্যাৰ্থে আপোনালোকক জনালে তেখেতসকলে এই খেলাখন পাতিছে। আপোনালোকে এই টিকেটখন কাটি নাভাবিব যে মই কিবা এটা পাম। যদি আপোনাৰ ভাগ্য আছে আপোনালোকে পাব। আপোনালোকৰ যিটো 100 টকা দিব সেইটো অথলে নাযায়, সেই পইচাটো মন্দিৰৰ সাহায্যাৰ্থে লগাব, হয়নে নহয়? আৰু লগতে মই অসমবাসী ৰাইজক, আমাৰ অসমত বিভিন্ন ঠাইতে আমাৰ টিকট গৈছে, সমূহ অসমবাসী ৰাইজক মই অনুৰোধ জনাইছো এখন টিকট কাটি আমাৰ মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে সহায় কৰিব আমাক। আৰু এনেকৈ যদি আমি সহায় সহযোগিতা পাই থাকো ৰাইজক, অনাগত দিনত আমি মন্দিৰটো সম্পূৰ্ণ নিৰ্মাণ কৰি ৰাইজক আমি দেখুৱাম। ইতিমধ্যে আমাৰ মন্দিৰৰ কাম 70% আগবাঢ়িছে আৰু 30% হয়তো 1-2 বছৰত কমপ্লিট হ'ব। আৰু তাৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন। একেবাৰতে আমি নোৱাৰিম, কাৰণ আমি খুব কম বেনিফিটত এই খেলখন পাতিছো। কমিটিত আমাৰ বেছি বেনিফিট নাথাকে, সেনেকে আমি খেলখন পাতিবলৈ ওলাইছো। সমূহ ৰাইজক আপোনাৰ চেনেলৰ মাধ্যমেৰে মই এখন টিকেট ক্ৰয় কৰি আমাৰ এই পুৰস্কাৰসমূহৰ অধিকাৰী হোৱাৰ কাৰণে সহায় কৰে যেন তাৰ বাবে অনুৰোধ জনাইছো। দাদা আমাক গাড়ীখিনি দেখুৱাব। এইখন হ'ল BMW। হয়, এইখন BMW। আৰু লগতে আছে আপোনাৰ এই আমাৰ ব্ৰেজা আছে। ব্ৰেজা? হয়, ব্ৰেজা। হয়, মাৰুতি সুজুকি ব্ৰেজা আছে। হয়, এইখন আপোনাৰ সুইফ্ট আছে। সুইফ্ট? হয়, মাৰুতি সুজুকি সুইফ্ট। হয়, আৰু লগতে আছে ইনোভা। ইনোভা সব 100 টকা টিকেটত হয়। ইনোভা ক্ৰিষ্টা, এইখনৰ মূল্য মোটামুটি আপোনাৰ 23 লাখ মানে পৰিব। 23 লাখ মান টকা ইন্স্যুৰেন্স মিলি। হয়, এয়া আছে এল্টো K10, ইয়াতে আছে এল্টো K10।
এইখন এল্টো K10 এইফালে চাওক এল্টো K10 এই এল্টো K10 আছে হয় আৰু লগতে আছে আপোনাৰ সেলেৰিও হয় আৰু আমাৰ কিছুমান গাড়ী ইয়াতে আমি ৰাখিব পৰা নাই জাগাৰ যেটো অভাৱ ঠাইৰ অভাৱৰ কাৰণে আৰু আমাৰ থাৰ আছে মহিন্দ্ৰা থাৰ আছে ৰেনল্ট কুইট আছে এইখন দেখুৱাবলৈ অনুৰোধ জনাইছো কেমেৰামেনক এইখনত চাওক গাড়ীসমূহ দেখা আছে ইয়াত টাটা পাঞ্চো আছে হয় টাটা পাঞ্চো আছে আমাৰ টাটা পাঞ্চ আছে তাৰপিছত আপোনাৰ থাৰ আছে এইখন থাৰ আছে হয় স্কুটি আছে বাইক আছে হয় বাকিখিনি প্ৰায় আমি অন্য এটা ঠাইত থৈ দিছো হয় আপোনালোকে নিশ্চয় খেলৰ দিনাখন গোটেইখিনি দেখিবলৈ পাব আমাৰ মাজত হয় গোটেইখিনি আমি আনি থৈ দিছো ইতিমধ্যে ইয়াত ঠাইৰ অভাৱৰ কাৰণে আমি দুটা ঠাইত থব লগা হৈছে মোক দেখাচোন তো মনোজাক ধন্যবাদ জনাইছো আমাক ইমানখিনি সময় দিয়াৰ বাবে আৰু এতিয়া মই গৈ আছো যিটো মন্দিৰৰ সাহায্যতহে এই খেলাখন পাতিছে সেই মন্দিৰটো দেখুৱাব আচলতে সেই মন্দিৰটো কেনেকুৱা হয় আপোনালোকেও চাওক আৰু আপোনালোকৰ এটা মনত ভালভাৱে এটা খুপনি পুতিব সেই মন্দিৰটো আপোনালোক মই যেতিয়া দেখুৱাম বহুত পুৰণিকলীয়া মন্দিৰ মই যেতিয়াৰ পৰা সৰু আছিলো তেতিয়াৰ পৰা মই আপোনাক আগতেও কৈছো যে ৰংজুলিৰ দৌল চাই আমি ডাঙৰ হৈছো হয়নে দ্বিতীয় পজিশ্যন তো তাতে গৈ আছো বলকচোন এনেকুৱা এটা মহান মন্দিৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকত চাই আছে পেজটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ফ'ল' কৰি দিয়ক বাই